গুড মৰ্ণিং। আজি ভাগিনকেইটাক থ'বলৈ আহিছোঁ। আজি যাবলৈ লৈছে বহুত দিনৰ মূৰত। গাড়ীৰ কাৰণে ৰখি আছোঁ। ছোৱালীজনীকো উঠাই লৈ থৈ 4:00 বজাতে শুই উঠি গা পা ধুই সোনকালে ইহঁতক ভাত খাবলৈ দিলোঁ। আকৌ বহুত দূৰ যাবগৈ যে এয়া বৰহোলাৰ পৰা চাউলি বাছখন আহিব। এইখনতে পঠিয়াম, ডাইৰেক্ট ডিব্ৰুগড় যাব। চুকাফা আমাৰ বগীবিল ছাইডতে ৰখিব। বাহঁত তাৰ পৰাই পিক আপ কৰি ল'ব ল'ৰা দুটা গাড়ী লৈ। এয়া গাড়ী লৈ ৰখি আছোঁ। এতিয়া 5:45 আহিব। ছোৱালীজনীকো ইহঁতি এৰি থৈ যাবলৈ কিমান লাগিছে, বেয়া লাগিছে চাওকচোন। ইমান দিন মোৰ লগতে ঘূৰিলে ফুৰিলে, খালেও বলেও এয়া চাওক। কি কৰিব, নিজৰ ঘৰে দিনটো যাবই লাগিব। মাহীয়েকৰ ওচৰলৈ আহি সদায়নো ক'ত থাকি দিব পাৰিব। চবৰে এখন ঘৰ আছে, ঘৰটো এদিন যাবই লাগিব। বেয়া লাগিব বহুত, ইহঁতক মিছ কৰিম। কাৰণ ইহঁতি থাকোঁতে মোৰ বহুত ভাল লাগিছিলে। কাৰণ এইফালৰ নিজৰ মানুহ আহি থাকিলে নিজৰ মনটো ভাল লাগে। এতিয়া আজি যাবগৈ অলপ বেয়া লাগিছে। বেয়া নালাগিব কিয়নো, ইমান দিন থাকিলে লগতে, নিজৰ ল'ৰাটোৱে ৰাখিছোঁ। যিমানে নহয় এতিয়া যাবলৈ লৈছোঁ। গাড়ীখন আহিলে উঠাই মেলি আমিও যামগৈ। মানুহজনো আহিছে থ'বলৈ, ময়ো আহিছোঁ, ছোৱালীজনীও আহিলে। গাড়ী অহাই নাই।